ওম শান্তি 31 জুলাই 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য মৰমৰ সন্তানসকল, তোমালোকৰ নিচা থাকিব লাগে যে আমাৰ বাবা আহিছে আমাক বিশ্বৰ মালিক কৰি তুলিবলৈ। আমি তেওঁৰ সন্মুখত বহি আছো। প্ৰশ্ন: কৰ্মৰ গৃহ গতিৰ বিষয়ে জ্ঞাতসকলে কোনটো পুৰুষাৰ্থ অৱশ্যে কৰিব? উত্তৰ: স্মৃতিত থকাৰ পুৰুষাৰ্থ। কিয়নো তেওঁলোকে গম পায় যে স্মৃতিৰেহে পুৰণি হিচাপ-নিকাচ নিষ্পত্তি হ'ব। তেওঁলোকে জানে যে আত্মাই যদি পুৰণি হিচাপ-নিকাচ কৰ্ম-ভোগ নিষ্পত্তি নকৰে তেন্তে তাৰ বাবে শাস্তি খাবলগীয়া হ'ব আৰু পদভ্ৰষ্ট হৈ যাব। পুনৰ্জন্মও এনেকুৱাই হ'ব। ওম শান্তি। সন্তানসকলৰ অপৰিসীম আনন্দৰ পাৰা ঊৰ্ধ্বগামী হয় যেতিয়া দেখে বাপ-দাদা সন্মুখত আহিছে আৰু এইটো সন্তানসকলে জানে যে 5000 বছৰৰ পাছত শিৱ বাবা ব্ৰহ্মাৰ তনত আহিছে কি কৰিবলৈ। সন্তানসকলৰ এইটো নিচা লাগি আছে। সকলো সন্তানে জানে যে স্বৰ্গৰ মালিক কৰি তুলিবলৈ পিতা আহিছে, আমাক লায়ক অৰ্থাৎ যোগ্য কৰি আছে। আমাক তমো প্ৰধানৰ পৰা সতো প্ৰধান হোৱাৰ যুক্তিসমূহ অৰ্থাৎ উপায়সমূহ বাৰে বাৰে শুনাই আছে। যুক্তি হৈছে অতি সহজ, একেবাৰে সহজ স্মৃতি সন্তানসকলক শিকায়। অজ্ঞান কালত পিতাকৰ সন্তান হ'লে তেতিয়া ভাবে মোৰ উত্তৰাধিকাৰী জন্ম হ'ল। তোমালোকে জানা এতিয়া পিতা আহি আমাক সন্তানসকলক তুলি লয়। এনেয়েতো তোমালোক সকলো শিৱ বাবাৰ সন্তান হোৱা, কিন্তু বাবাই কেনেকৈ নিজৰ কৰি ল'ব যাতে আমাক শুনাব পাৰে আৰু আমি তেওঁৰ পৰা শুনিব পাৰোঁ। শিৱ বাবাই এই ব্ৰহ্মাৰ তনৰ দ্বাৰা কয়, মই তোমালোকৰ পিতা হওঁ, তোমালোকক স্বৰ্গৰ মালিক কৰি তোলো। কেৱল তোমালোক আত্মা, যি পতিত সেই আত্মা মুক্তি আৰু জীৱন মুক্তিধাম কোনোটোলৈকে যাব নোৱাৰে। তোমালোক সকলো এজন পিতাৰ সন্তান, সকলোৱে পিতাৰ সম্পত্তি ল'ব লাগে। অনেক সন্তান আছে, বৃদ্ধি হৈ গৈ থাকে, তুলি লৈ গৈ থাকে। হে আত্মাসকল, এতিয়া তোমালোক মোৰ সন্তান হোৱা, নিজক আত্মা বুলি বুজা। আমি বাবাক পাইছো, যাক আধা কল্প স্মৰণ কৰিছিলো। এইটো কেতিয়াও পাহৰি নাযাবা। আধা কল্প আত্মাই এই শৰীৰৰ দ্বাৰা স্মৰণ কৰি আহিছে। হে পতিত পাৱন, হে দুখ হৰ্তা সুখকৰ্তা, কিয়নো ৰাৱণ ৰাজ্য হয় নহয় জানো? যদিওবা এতিয়া যিসকলে ভাবে আমি বহুত সুখী, আমাৰ ইমান পদম অৰ্থাৎ বহুত ধন আছে, ইমানবোৰ মিল কাৰখানা আদি আছে, এয়াতো সকলো অল্পকালৰ বাবে। অন্তিমততো বহুত ত্ৰাহি ত্ৰাহি কৰিবলৈ ধৰিব, দুখৰ পাহাৰ খহিব। ইমানবিলাক সম্পত্তি ছেকেণ্ডত নাশ হৈ যাব। পিতাৰ পৰা তোমালোকে ছেকেণ্ডত উত্তৰাধিকাৰ পোৱা। পিতাই কয়, তোমালোকক ছেকেণ্ডত স্বৰ্গৰ বাদশ্বাহী অৰ্থাৎ সাম্ৰাজ্য দিওঁ। এই পুৰণি সৃষ্টি নাশ হৈ যাব, যুদ্ধ লাগিব, প্ৰাকৃতিক দুৰ্যোগ হ'ব, পৰিষ্কাৰটো কৰিব লাগে নহয় জানো? তোমালোক আত্মাও এতিয়া পবিত্ৰ হৈ আছা। বাপ দাদা দুয়োগৰাকীয়ে বুজিব পাৰে সন্তানসকলে কিমান পৰিশ্ৰম কৰে। পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্তিৰ তেনেই অলপ পৰিশ্ৰম কৰিবলৈ দিয়ে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। সেইজন আত্মিক পিতা হৈছে নিৰাকাৰ।
আমি আত্মাসকলে তেওঁক আহ্বান জনাওঁ, নহয় জানো? পিতাই কয়, তোমালোক আত্মা, যি পতিত সেই আত্মা কেনেকৈ পাৱন হ'ব? পতিত পাৱনটো এজন পিতা হয়, নহয় জানো? পানীৰ নদী যদি পতিত পাৱনী হয়, তেন্তে তৎক্ষণাৎ গৈ ডুব মাৰি গুচি আহিব লাগে। গংগা স্নান বহুতে কৰে, তথাপিও পতিত কিয়? ৰাতিয়ে দিনে এইটোৱে উচ্চাৰিত কৰি থাকে। পতিত পাৱন সীতাৰাম, অৰ্থাৎ যিসকল ভক্ত অথবা সীতা আছে, সকলোৰে ৰক্ষক হৈছে এক ৰাম, পৰম পিতা পৰমাত্মা। পতিত পাৱন পতিতসকলৰ পতি তেওঁৱেই হয়। তেওঁ যেতিয়া আহিব তেতিয়া আহি পাৱন কৰি তুলিব। গতিকে এতিয়া পিতাই কয়, তোমালোক মোৰ শ্ৰীমতত চলিব লাগে আৰু কাৰো মতত নচলিবা। তেওঁলোকেতো ভাবে ভক্তিৰে ভগৱানক পাম। যদি ভক্তিৰে ভগৱানক পোৱা যায়, তেন্তে এনেকৈ কিয় কয় যে ভক্তসকলক ৰক্ষা কৰিবলৈ আহিব? ভক্তসকলৰ কি বিপদ হৈছে যে ৰক্ষা কৰিব? ৰক্ষা তেতিয়া কৰা হয় যেতিয়া কিবা বিপদ হয়। পিতাই কয়, তোমালোকে কিমান দুৰ্গতি পালা। এয়া হৈছে ৰৌ ৰৌ নৰক। সকলো দুখী ৰোগী হয়। ঘৰে ঘৰে চোৱা, কি লাগি আছে? দুখেই দুখ। সেইবাবে আহ্বান কৰে, বাবা আমাৰ দুখ হৰণ কৰক, সুখ দিয়ক। ভাৰততে সদায় সুখ আছিল, এতিয়া দুখ হৈছে। ভাৰতৰহে কথা, অন্য খণ্ডবোৰতো হয়েই বেলেগ। তেওঁলোকতো আহেই পাছত। কোনোৱে ৬০ জন্ম, কোনোৱে ইয়াতকৈও কম জন্ম লয়। ৮৪ জন্ম দেৱতা ধৰ্মাৱলম্বীসকলে লয়। গতিকে এইটো হিচাপত আধা কল্পৰ পাছত যিসকল আহিব, তেওঁলোকে ৮৪ৰ আধা জন্ম ল'ব লাগিব। এনেকুৱা নহয় যে সকলোৱে ৮৪ চক্ৰ পৰিক্ৰমা লগায়। মনুষ্যইতো মনলৈ যি আহে তাকে কৈ দিয়ে। এতিয়া তোমালোক সন্তানসকলে পিতাৰ দ্বাৰা অবিনাশী জ্ঞান ৰত্ন জুলুঙা ভৰাই আছা। ৰত্নটো বহুত মূল্যৱান। পিতাই বুজায়ো বহুত সহজকৈ। পিতাই কয়, তোমালোকে আহ্বান জনাই আহিছা, হে পতিত পাৱন, আহি আমাক পাৱন কৰি তোলা। সেয়েহে পিতা আহিছে। এতিয়া তোমালোকে বুজি পোৱা যে আমি পাৱন হ'লে তেতিয়া স্বৰ্গৰ মালিক হ'মগৈ। শিৱ বাবাই আমাক পাথৰ বুদ্ধিৰ পৰা পাৰস বুদ্ধিৰ বাবাই কৈছে, পাথৰ নাথৰ পৰা পাৰস নাথ কৰি তুলিবলৈ আহিছে। ভক্তি মাৰ্গৰ সকলো চিত্ৰ অৰ্থাৎ মূৰ্তি পাথৰেৰে নিৰ্মিত। পাথৰত মূৰ ঘঁহাই থাকে। পিতাই কয়, তোমালোকে লাগিলে যিমানেই পৰিশ্ৰম নকৰা, লাভ একোৱেই নহ'ব। আগতেতো তোমালোকে উৎসৰ্গিত হৈ গৈছিলা, তথাপিও কিনো লাভ হ'ল? খুব বেছি দেৱীৰ সাক্ষাৎকাৰ হ'ব। তাৰ পাছত যেনেকুৱা আছিলা তেনেকুৱাই হৈ থাকা। পতিত পাৱন পিতা এবাৰেই সংগমত আহে। সত্য যুগততো ভক্তি মাৰ্গৰ কথা নাথাকেই। পিতাইতো এনেকৈ নকয় যে ডিঙি কাটা, এয়া কৰা। ভক্তি মাৰ্গত অনেক প্ৰকাৰেৰে কি কি কৰে। আগতে দেৱীসকলৰ আগত মনুষ্যৰ বলি উৎসৰ্গা কৰিছিল। পিতাই কয়, তোমালোক যেতিয়া শুধৰণি হৈছিলা তেতিয়া দেৱতা আছিলা। এতিয়া কিমান পাথৰ বুদ্ধিৰ হৈ গৈছা। তোমালোকক স্বৰ্গৰ বাদশ্বাহী দিছিলোঁ। কিমান হীৰা মুকুতাৰ মহল আছিল, অপৰিসীম ধন আছিল। সেয়া কি কৰিলা? এতিয়া তোমালোক কিমান দুখী হৈ গৈছা। তোমালোক প্ৰকৃততে দেৱী দেৱতা ধৰ্মৰ আছিলা, নহয় জানো? এতিয়া মাথোন তোমালোক ৰজো তমোত আহিছা। তোমালোকতো দেৱতা ধৰ্মৰ আছিলা, তেন্তে আকৌ নিজক হিন্দু বুলি কিয় কোৱা? অন্য সকলো ধৰ্মাৱলম্বীয়ে নিজৰ নিজৰ ধৰ্মকহে মানে। ধৰ্মটো এটাই হয়, নহয় জানো? মুছলমানসকলৰ মুছলিম ধৰ্ম, খ্ৰীষ্টিয়ানসকলৰ খ্ৰীষ্টিয়ান ধৰ্ম চলি আহি থাকে। তোমালোকৰ কি হ'ল? তোমালোক বহুত সুখী, পবিত্ৰ,
সম্পূৰ্ণ নিৰ্বিকাৰী আছিলা। এতিয়া কিমান বিকাৰী হৈ গৈছা কোনেও গমেই নাপায়। যথাযথ আমি সম্পূৰ্ণ নিৰ্বিকাৰী আছিলোঁ, আকৌ সম্পূৰ্ণ বিকাৰী কেনেকৈ হ'লো? 84 জন্ম লৈ শটোৰ পৰা তমু হলা, এতিয়া একেবাৰে তমুপ্ৰধান পতীত। সত্যযুগৰ পৰা কলিযুগ নিশ্চয় হ'ব। সকলো ধৰ্ম শতু ৰজু তমুত আহিবই লাগে। বৃদ্ধি হ'ব লাগে। তোমালোকো বৃক্ষত অৰ্থাৎ কল্প বৃক্ষত আছা নহয় জানো? বৃক্ষত চোৱা, অন্তত ব্ৰহ্মা থিয় হৈ আছে। বৃক্ষৰ ওপৰত শিখৰত ব্ৰহ্মাই 84 জন্ম লৈ গৈ অন্তত থিয় হৈ আছে। তোমালোকো যিসকল ব্ৰাহ্মণ তলত বহি আছা, সেইসকলেই আকৌ অন্তত পতীত শূদ্ৰ হলা। আকৌ তলত ৰাজু শিকি আছা। তোমালোকো শূদ্ৰ আছিলা, এতিয়া ব্ৰাহ্মণ হৈছা। এয়া অতিকৈ বুজিবলগীয়া কথা। এতিয়া বৃক্ষত বহুত ভাল বুজনি আছে। এতিয়া তোমালোকে ৰাজযোগৰ তপস্যা কৰি আছা। তোমালোকৰেই স্মাৰক থিয় হৈ আছে। এই চৈতন্য দেলৱাৰা মন্দিৰ, সেয়া হৈছে জড়। সত্যযুগত এয়া নাছিল। এতিয়া তোমালোকে নিজৰ স্মাৰক দেখিবলৈ পোৱা। তোমালোক বাস্তৱিকতে দেলৱাৰা মন্দিৰত চৈতন্য ৰূপত বহি আছা। স্বৰ্গৰ স্থাপনা হৈ আছে। আকৌ যেতিয়া স্বৰ্গত আহিবা, তেতিয়া এই মন্দিৰ আদি একো নাথাকিব। এয়া মম্মা, বাবা আৰু আমি সন্তানসকল বহি আছো। হুবহু এইটো হৈছে তোমালোকৰ মন্দিৰ। নামেই ৰখা হৈছে মধুবন। চৈতন্য দেলৱাৰা মন্দিৰ। আকৌ যেতিয়া ভক্তিমাৰ্গ আৰম্ভ হ'ব, আকৌ এই মন্দিৰ নিৰ্মাণ কৰিব। পিতাই তোমালোকক বহুত ধনৱান কৰি তুলিছিল, গতিকে তোমালোকে আকৌ তেওঁৰ মন্দিৰ নিৰ্মাণ কৰা। শিৱ বাবাৰ মন্দিৰ এজনে নিৰ্মাণ নকৰে, যোগ্যতা শক্তি অনুসাৰে সকলোৱে নিৰ্মাণ কৰে। তোমালোকে জানা যে আমি পূজ্য আছিলোঁ, আকৌ দাপৰত পূজাৰী হ'লো। শিৱ বাবা যিয়ে ইমান চহকী কৰি তোলে, ভক্তিত আকৌ তেওঁলোকেহে তেওঁৰ মন্দিৰ নিৰ্মাণ কৰিবা। এই কথাবোৰ এতিয়া তোমালোকেহে জানা। গতিকে এতিয়া পুৰুষাৰ্থ কৰি আকৌ ৰজাৰো ৰজা হ'ব লাগে। সত্যযুগত মহাৰজা বুলি কোৱা হয়, ত্ৰেতাত ৰজা বুলি কোৱা হয়। আকৌ সৃষ্টি পতীত হ'লে তেতিয়া মহাৰজাসকলো পতীত, ৰজাসকলো পতীত হয়। তেওঁলোকে নিৰ্বিকাৰী মহাৰজাসকলৰ মন্দিৰ নিৰ্মাণ কৰি পূজা কৰে। প্ৰথমে শিৱৰ মন্দিৰ নিৰ্মাণ কৰে, তাৰ পাছত দেৱতাসকলৰ নিৰ্মাণ কৰে। নিজেই মন্দিৰ নিৰ্মাণ কৰি পূজা কৰে। 84 জন্মটো ভোগ কৰে নহয় জানো? আধাকল্প তোমালোকে পূজ্য, আকৌ আধাকল্প পূজাৰী হোৱা। মনুষ্যই আকৌ এনেকৈ বুজি লয় যে ভগৱান নিজেই পূজ্য, নিজেই পূজাৰী হয়। সকলোবোৰ নিজেই দিয়ে, নিজেই কাঢ়ি নিয়ে। বাৰু, যিহেতু তেওঁ দিলে আৰু ল'লে, তেন্তে তোমালোকৰ কিয় চিন্তা লাগে? তোমালোকতো নিমিত্ত হৈ গলা। আকৌ কন্দাৰ কি দৰকাৰ? পিতাই বহি আত্মাসকলক বুজায়। আমি তোমালোক ক্ৰমানুসৰি আত্মা অভিমানী হোৱা। কিছুমানেতো পিতাক একেবাৰেই স্মৰণ নকৰে, দেহী অভিমানী হৈ নাথাকেই। ইয়াত কিমান বুজোৱা হয়। হেৰ', তোমালোক হৈছা আত্মা। পৰমাত্মাই তোমালোকক পঢ়ায়। আত্মাতহে সংস্কাৰ থাকে। আত্মাহে বেৰিষ্টাৰ আদি হয়, মেজিষ্ট্ৰেট হয়। কালিলৈ কি হ'বা? যদি আত্মাই ভালদৰে পিতাক স্মৰণ কৰি থাকে, তেতিয়া আকৌ অমৰ লোকত গৈ জন্ম ল'ব। মৃত্যু লোকত আকৌ পৰৱৰ্তী জন্ম নলয়। যদি কিবা হিচাপ নিকাচ থাকি যায়, তেন্তে শাস্তি খাব লাগিব। কৰ্ম ভোগ কৰি নিষ্পত্তি কৰিব লাগিব। তেতিয়া পদ উচ্চ নাপাব। কৰ্মৰ এই গূঢ় গতি পিতাই সন্তানসকলকহে বহি বুজায়। এইটোও সন্তানসকলে জানে যে সত্যযুগ হৈছে শতুপ্ৰধান। প্ৰতিটো বস্তুৱেই তাত শতুপ্ৰধান হয়। এনেকৈ কয় যে কৃষ্ণই গৰুৰ তত্বাৱধান লৈছিল।
ৰজাসকলে জানো গৰুৰ তত্বাৱধান লয়? এনেকুৱা কথাটো হ'ব নোৱাৰে। এনেকৈ দেখুৱায় সত্যযুগত গৰুবোৰো অতি উত্তম হয়। সিহঁতক কামধেনু বুলি কোৱা হয়। জগত অম্বা সৰস্বতীও কামধেনু হয়। 21 জন্মৰ বাবে সকলোৰে মনোকামনা পূৰ্ণ কৰে। তোমালোকো কামধেনু হোৱা, সেইটো নামেই আকৌ গৰু ৰাখি দিলে। যিয়ে বহুত গাখীৰ দিয়ে। ৰজাসকলৰ ঘৰত বহুত উত্তম গাই থাকে। যিহেতু ইয়াৰ ৰজাসকলৰ ওচৰত এনেকুৱা ভাল ভাল গাই আছে, তেন্তে স্বৰ্গত কিমান সুন্দৰ হ'ব। তাত কোনো দুৰ্গন্ধ আদি একেবাৰে নাথাকে। এতিয়া পিতাই সন্তানসকলক কয় যে, মই আহিছোঁ তোমালোকক সুন্দৰ কৰি গঢ়ি লগত লৈ যাম। মোক আহ্বানেই জনায়, হে পতিত পাৱন, আহক। পতিত সৃষ্টিত, পতিত শৰীৰত আহক। এয়া হৈছে পতিত, সেয়া হৈছে পাৱন ফৰিস্তা। তুলনা কৰি দেখুৱায়, তোমালোকো পতিতৰ পৰা এনেকুৱা পাৱন ফৰিস্তা হবাগৈ। সত্যযোগী দেৱতাসকলক দেইটি বুলি কয়। সূক্ষ্ম বতনবাসীসকল হৈছে ফৰিস্তা। এতিয়া তোমালোক ফৰিস্তা পবিত্ৰ হোৱা। পিতাই কিমান সহজ শিক্ষা দিয়ে। ইয়ালৈ যেতিয়া আহা তেতিয়া কোনো বাহিৰৰ মিত্ৰ সম্বন্ধীয় ঘৰ বাৰী পেচাগত কাম কাজ আদি একোৱেই স্মৃতিলৈ আনিব নালাগে। পিতাৰ সন্মুখত আহিছা নহয় জানো? ইয়ালৈ আহিছাই যুগৰ দ্বাৰা উপাৰ্জন কৰিবলৈ, গতিকে উপাৰ্জন কৰাতে লাগি যাব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। শাস্তিৰ পৰা মুক্ত হ'বৰ বাবে সকলো পুৰণা হিচাপ-নিকাচ যোগবলেৰে নিষ্পত্তি কৰিব লাগে। নিমিত্ৰ হৈ সকলো চম্ভালিব লাগে। কোনো কথাৰ চিন্তা কৰিব নালাগে। আত্ম-অভিমানী হ'ব লাগে। নম্বৰ 2। এয়া উপাৰ্জনৰ সময়। এতিয়া ঘৰ বাৰী পেচাগত কাম কাজ আদি স্মৃতিলৈ আনিব নালাগে। ফৰিস্তা হ'বৰ বাবে এজন পিতাৰ স্মৃতিত থকাৰ পূৰা পুৰুষাৰ্থ কৰিব লাগে। বৰদান: নিজৰ শান্ত স্বৰূপ অৱস্থাৰ দ্বাৰা শান্তিৰ কিৰণ বিয়পাই দিওঁতা মাষ্টৰ শান্তিৰ সাগৰ হোৱা। বহলাই এনেদৰে কোৱা হৈছে, বৰ্তমান সময়ত বিশ্বৰ অধিকাংশ আত্মাৰ আটাইতকৈ বেছি আৱশ্যক হৈছে প্ৰকৃত শান্তি। অশান্তিৰ অনেক কাৰণ দিনে প্ৰতিদিনে বাঢ়ি আছে আৰু বাঢ়ি গৈ থাকিব। যদি নিজে অশান্ত নহয়ো তথাপি আনৰ অশান্ত বায়ুমণ্ডল বাতাবৰণে শান্ত অৱস্থাত বহিবলৈ নিদিব। অশান্তিৰ দুশ্চিন্তাৰ অনুভৱ বাঢ়িব। এনেকুৱা সময়ত তোমালোক মাষ্টৰ শান্তিৰ সাগৰ সন্তানসকলে অশান্তিৰ সংকল্পবোৰক নিষ্ক্ৰিয় কৰি বিশেষ শান্তিৰ প্ৰকম্পন বিয়পোৱা। শ্লোগান: পিতাৰ সকলো গুণৰ অনুভৱ কৰিবলৈ নিতৌ জ্ঞান সূৰ্যৰ সন্মুখত থাকা। ওম শান্তি।